আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ দ্য মেইন ফলোৱাৰ অফ হুইচ ৰিজন। চন্দ্ৰগুপ্ত মৌৰ্য কোনটো ধৰ্মৰ প্ৰধান অনুগামী আছিল? তেতিয়া আমি জানিব লাগিব জৈন ধৰ্মৰ চন্দ্ৰগুপ্ত মৌৰ্য প্ৰধান অনুগামী আছিল জৈন ধৰ্মৰ। ঠিক আছে, তেওঁৰ বিষয়ে আমি ডিটেইলকৈ চাওঁ। চন্দ্ৰগুপ্ত মৌৰ্যই খ্ৰীষ্টপূৰ্ব 321 মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজধানী আছিল কি? পাটলিপুত্ৰ। চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰথম পত্নী দুৰ্ধৰা আৰু দ্বিতীয় পত্নীগৰাকীৰ নাম কি? হেলেনা। নেক্সট কুৱেশ্যনটো চাওঁ। তলত দিয়া সকলৰ ভিতৰত কাক দেশবন্ধু বুলি জনা যায়? অপশ্যন 8 দিয়া আছে ভগত সিং, বি অপশ্যন আছে লাল বাহাদুৰ শাস্ত্ৰী, চি অপশ্যন আছে বাল গংগাধৰ তিলক, ডি অপশ্যন হৈছে চিত্তৰঞ্জন দাস। ইয়াৰ শুদ্ধটোতো হ'ব চিত্তৰঞ্জন দাস হৈছে দেশবন্ধু বুলি যাক কোৱা হয়। নেক্সট কুৱেশ্যনটো চাওঁ। তেওঁৰ বিষয়ে আমি ডিটেইলকৈ চালে গম পাম যে চিত্তৰঞ্জন দাসৰ আত্মজীৱনীখনৰ নাম হৈছে দেশবন্ধু চিত্তৰঞ্জন দাসৰ জীৱন আৰু সময়। দ্য অটোবায়োগ্ৰাফি অফ চিত্তৰঞ্জন দাস ৱাজ দ্য লাইফ এণ্ড দ্য টাইমছ অফ দেশবন্ধু চিত্তৰঞ্জন দাস। চিত্তৰঞ্জন দাস এণ্ড দ্য মতিলাল নেহেৰু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টি। স্বৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰু। দ্য ইণ্ডিয়ান চিটিজেন গেভ দ্য টাইটেল দেশবন্ধু টু চিত্তৰঞ্জন দাস। ভাৰতীয় নাগৰিকে চিত্তৰঞ্জন দাসক দেশবন্ধু উপাধি দিছিল। দেশবন্ধু উপাধি ভাৰতীয় নাগৰিকে চিত্তৰঞ্জন দাসক দিছিল। নেক্সট কুৱেশ্যনটো কি? হোৱেন ৱাজ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট মেটছ বক্স ফেক্টৰী ইন আছাম। অসমৰ প্ৰথমটো জুইশলা কাৰখানা কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসমৰ প্ৰথমটো জুইশলা কাৰখানা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1920 চনত নে 1921 নে 1925, 1926 আৰু 1930? ইয়াৰ শুদ্ধটোতো কি হ'ব যে অসমৰ প্ৰথমটো জুইশলা কাৰখানা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধটোতো হ'ব 1926 চনত, অৰ্থাৎ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ। অসমৰ প্ৰথমটো জুইশলা কাৰখানা 1926 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আমি যদি ইম্পৰ্টেণ্ট কিছুমান পইণ্ট চাওঁ তেতিয়া গম পাম ধুবুৰীত অসমৰ প্ৰথমটো জুইশলা কাৰখানা স্থাপন কৰা হৈছিল। ছেকেণ্ড পইণ্টত কি দিয়া আছে? ছুইডেন কোম্পানীয়ে অসমৰ প্ৰথমটো জুইশলা কাৰখানা স্থাপন কৰে, যিটোৰ নাম আছিল WIMCO। ছুইডেন কোম্পানী এষ্টাব্লিছ দ্য ফাৰ্ষ্ট মেটছ ফেক্টৰী অফ আছাম। আৰু ধুবুৰীৰ জুইশলা কাৰখানা 1997 চনত সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল। The minimum age for acquiring voting right in India was reduced from 21 years to 18 years in the year. অৰ্থাৎ ভাৰতত ভোটাধিকাৰ লাভৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰ বছৰলৈ হ্ৰাস কৰা হৈছিল। কোনটো চনত? চনকেইটা হ'ল 1986, বি অপশ্যনৰ আছে 1988, চি অপশ্যনত দিয়া হৈছে 1990 আৰু ডি অপশ্যনৰ আছে 1992। ভাৰতত ভোটাধিকাৰ লাভৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ কেতিয়া হ্ৰাস কৰা হৈছিল? তেতিয়া ইয়াৰ শুদ্ধটোতো হ'ব 1988, অৰ্থাৎ অপশ্যন নম্বৰ বিটো ৰাইট এনচাৰ যে ভাৰতত ভোটাধিকাৰ লাভৰ বয়স 21ৰ পৰা যে 18 বছৰলৈ হ্ৰাস কৰা হৈছিল, এইটো 1988 চনৰ ইয়াক সংশোধনী কৰা হৈছিলে। ইম্পৰ্টেণ্ট পইণ্টকেইটা চাওঁ। 1989 চনত সংসদে 1989 চনত সংসদে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰে। ভোটদানৰ বয়স হ্ৰাস কৰিলে 61 সংখ্যক সংবিধান সংশোধনী আইনৰ মতে। দ্য ভোটিং এজ ৰিডিউচ মানে কি কৰা হৈছিলে? কমাই দিয়া হৈছিলে 61 ফাৰ্ষ্ট কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ মতে। নেক্সট কুৱেশ্যনটো চাওঁ যে বুদ্ধৰ মৃত্যুৰ পিছত প্ৰথম বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এত আছে লুম্বিনী, বি অপশ্যন আছে বৈশালী, চিত আছে ৰাজগৃহ আৰু ডি অপশ্যন আছে শ্ৰীনগৰ। ইয়াৰ শুদ্ধটোতো কি হ'ব? শুদ্ধটোতো চাওঁ আমি। শুদ্ধটোতো হ'ব ৰাজগৃহ। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ যে বুদ্ধৰ মৃত্যুৰ পাছত বৌদ্ধ পৰিষদ ৰাজগৃহত অনুষ্ঠিত কৰা হৈছিল। ইম্পৰ্টেণ্ট পইণ্ট হিচাপে যদি আমি চাওঁ খ্ৰীষ্টপূৰ্ব 483 প্ৰথম বুদ্ধ পৰিষদ প্ৰতিষ্ঠা কৰা হয়। দ্য ফাৰ্ষ্ট বুদ্ধ কাউন্সিল ৱাজ এষ্টাব্লিছড ইন 483 BC. ইট ৱাজ লোকেটেড ইন দ্য সত্তাপানী কেভ, অৰ্থাৎ সত্তাপানী গুহাত অৱস্থিত আছিলে। দ্য মংক হু প্ৰেচাইডেড অভাৰ দ্য ফাৰ্ষ্ট কাউন্সিল ৱাজ মহাকাশাপ্পা।
নেক্সট কুৱেশ্যনটো হ'ল হু ইজ অলছ' ন'ন এজ ইণ্ডিয়ান বিছমাৰ্ক ইণ্ডিয়ান বিছমাৰ্ক বুলি কাক জনা যায় অপশ্যন এত আছে মহাত্মা গান্ধী বি ৰবীন্দ্ৰনাথ ঠাকুৰ চি আছে চৰ্দাৰ বল্লভ ভাই পেটেল আৰু ডি অপশ্যন আছে জৱাহৰলাল নেহেৰু ইয়াৰ শুদ্ধটোতো কি হ'ব শুদ্ধটোতো হ'ব চৰ্দাৰ বল্লভ ভাই পেটেল যাক ইণ্ডিয়ান বিছমাৰ্ক বুলি জনা যায় ইণ্ডিয়ান বিছমাৰ্ক বুলি চৰ্দাৰ বল্লভ ভাই পেটেলক জনা যায় মহাত্মা গান্ধীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলক ভাৰতীয় বিছমাৰ্ক উপাধি দিছিল মহাত্মা গান্ধী গেভ দ্য টাইটেল অফ ইণ্ডিয়ান বিছমাৰ্ক টু চৰ্দাৰ বল্লভ ভাই পেটেল মহাত্মা গান্ধী গেভ দ্য টাইটেল চৰ্দাৰ টু বল্লভ ভাই পেটেল ইন 1928 কেতিয়াবা প্ৰশ্নটো এনেকৈ ধৰণেও আহিব পাৰে যে কিমান চনত বল্লভ ভাই পেটেলক চৰ্দাৰ উপাধি দিয়া হৈছিলে তেতিয়া কোনে দিছিল মহাত্মা গান্ধীয়ে দিছিলে কিমান চনত 1928 চনত ব্ৰহ্মপুত্ৰ ৰিভাৰ passes through how many countries ব্ৰহ্মপুত্ৰ নদী কিমানখন দেশৰ মাজে পাৰ হৈ গৈছে অপশ্যন এত আছে 1 2 3 and 4 গতিকে অপশ্যন এ বি চি আৰু ডি কোনটো অপশ্যন শুদ্ধ হ'ব গতিকে ব্ৰহ্মপুত্ৰ নদীখন তিনিখন দেশৰ মাজে পাৰ হৈ গৈছে আৰু সেইকেইখন হৈছে আমি মনত ৰাখিব লাগিব চীন ভাৰত অৰুণাচল চিয়াং হৈ আৰু বাংলাদেশ য'ত যমুনা নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো হ'ল নমস্তে ইজ এ পৰ্টেল অফ হুইচ ইউনিয়ন মিনিষ্ট্ৰী অফ ইণ্ডিয়া নমস্তে ভাৰতৰ কোনটো কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ পৰ্টেল হয় অপশ্যন এত আছে মিনিষ্ট্ৰী অফ ডিফেন্স প্ৰতিৰক্ষা মন্ত্ৰণালয় অপশ্যন বিত আছে মিনিষ্ট্ৰী অফ আয়ুষ মন্ত্ৰণালয় অপশ্যন চিত আছে মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন যোগাযোগ মন্ত্ৰণালয় অপশ্যন ডিত আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইয়াৰ শুদ্ধটোতো হ'ব মিনিষ্ট্ৰী অফ আয়ুষ অৰ্থাৎ নমস্তে ভাৰতৰ আয়ুষ মন্ত্ৰণালয়ৰ এটা পৰ্টেল হয় কেন্দ্ৰীয় মন্ত্ৰণালয় হয় যিটো আয়ুষ মন্ত্ৰণালয় আৰু তাৰ নামটো কি নমস্তে ফুল ফৰ্ম অফ নমস্তে নেশ্যনেল আয়ুষ morbidity and standardized terminologies electronic portal নমস্তে সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল আয়ুষ morbidity and standardized terminologies technology electronic portal হয় নমস্তে portal launched in the 17 October 2017 নমস্তে portal 2017 চনৰ 17 অক্টোবৰত আৰম্ভ কৰা হৈছিল নমস্তে portalটো নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেশৰ জীৱ-জন্তুৰ বাবে কোৱাৰেণ্টাইন সুবিধা স্থাপন কৰা হৈছে সেয়া অপশ্যন এত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বি অপশ্যন আছে গিৰ ৰাষ্ট্ৰীয় উদ্যান চি অপশ্যন আছে জিম কৰ্বে ৰাষ্ট্ৰীয় উদ্যান আৰু ডি অপশ্যন আছে কেবল মাউজাও ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধটোতো কি হ'ব ইয়াৰ শুদ্ধটোতো হ'ব জিম কৰ্বে ৰাষ্ট্ৰীয় উদ্যান য'ত ভাৰতৰ সেইখন ৰাষ্ট্ৰীয় উদ্যান য'ত দেশৰ জীৱ-জন্তুৰ বাবে কোৱাৰেণ্টাইন সুবিধা স্থাপন কৰা হৈছে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আমি জানিব লাগে যে গিৰ নেশ্যনেল পাৰ্ক হৈছে এখন এছিয়াটিক লায়নৰ কাৰণে বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে যদি প্ৰশ্ন আহে গুজৰাটত আছে আৰু 1965 চনত স্থাপিত গিৰ ৰাষ্ট্ৰীয় উদ্যান 1965 চনত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ডক্টৰ ফ্ৰম আছাম অসমৰ প্ৰথম মহিলা চিকিৎসকগৰাকীৰ নাম কি অপশ্যন এত কি দিয়া আছে ডক্টৰ গংগুবাই হাংগল বি অপশ্যনত আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ চি অপশ্যনত আছে ডক্টৰ সুচিতা শৰ্মা আৰু ডি অপশ্যনত আছে ডক্টৰ ৰজনী প্ৰভা শইকীয়া ইয়াৰ শুদ্ধটোতো কি হ'ব শুদ্ধটোতো হ'ব ডক্টৰ ৰজনী প্ৰভা শইকীয়া হৈছে অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক নেক্সট কুৱেশ্যনটো চাওঁ MS is an example of MS Word আমি জানো MS Wordটো ক'ত ব্যৱহাৰ কৰা হয় MS Wordটো কি হয় কম্পিউটাৰত হয় আৰু ইয়াৰ অপশ্যন এত আছে কম্পাইলাৰ অপশ্যন বি আছে এপ্লিকেশ্যন ছফ্টৱেৰ চি অপশ্যন আছে চিষ্টেম ছফ্টৱেৰ এণ্ড ডি অপশ্যন আছে অপাৰেটিং চিষ্টেম ইয়াৰ শুদ্ধটোতো কি হ'ব আমি যদি চাওঁ দেখা পাম এপ্লিকেশ্যন ছফ্টৱেৰ হয় এটা MS Word নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডিয়া ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইজ ন'ন এজ এই কুৱেশ্যনটো আহি থাকে আৰু কুৱেশ্যনৰ অপশ্যনকেইটা আমি চাওঁ এই অপশ্যনৰ আছে সাগা SAGA বি অপশ্যন আছে ইকা চি অপশ্যন আছে পাৰাম 2000 এণ্ড ডি অপশ্যন আছে পাৰাম 8000 ইয়াৰ এনচাৰটো কি হ'ব উত্তৰটো হ'ব পাৰাম 8000 ভাৰতৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ নামটো কি পাৰাম 8000